কবিতাৰ শিৰোনাম ৰৈ ৰৈ বিনালে, কবি পৰাগদেৱ চৌধুৰী। কেনে আছা জুবিন? বাটৰে শেষতে বাট চাওঁ বুলি কৈ কি বাটে গুচি গলা অজাত দেশলৈ? আজি নিজৰ মনটোকে সুধো বাৰে বাৰে, কেনে আছা জুবিন? মায়াবিনী ৰাতিৰ বুকুত সৰি ৰৈ ৰৈ বিনালে সাগৰ তৰাই। ইমান সহজ নহয় মানি ল'বলৈ, তুমি যে নাই। কি বাটেৰে গুচি গলা আমাক কটোৱাই? যাওঁ বুলি জানো এনেকৈ ভাবিছিলা কেতিয়াবা? যি অসমৰ মাটিৰ আজন্ম প্ৰেমিক তুমি, সেই মাটিৰ সুবাসেৰে বিদেশত নিজক হেৰুৱাবা। কাৰোবাৰ অৱহেলা আৰু উন্মাদ আনন্দৰ বন্যাত যন্ত্ৰণাত ছটফটাই সাগৰত কটকাই নিথৰ হৈ পৰিবা। ভাবিছিলা জানো কেতিয়াবা এনেকৈ তিলকৈ মৃত্যুত সাৱটি ল'বা? আমিও ভবা নাছিলো জানা, মই ভাগৰা নাই বুলি কৈ এনেকুৱা ভাগৰুৱা হৈ তুমি আঁতৰি যাবা। কেনে আছা জুবিন? ক'ত আছা? ছিংগাপুৰত নে তোমাৰ মৰমৰ ষ্টুডিঅ'ত? সৰগত নে সোণাপুৰত নে কাৰিকৰী সপোনৰ আধৰুৱা মাজত? এবাৰ যদি ঘূৰি আহিলাহেঁতেন মন যায় বুলি কৈ আমাৰ তোমাৰ কথাই আমনি কৰা পৰত তুমি নিজকে দেখিলাহেঁতেন গৰিমাৰ শিৰৰ সেলুৰকণত, পানী আৰু পাতৰ উদাস নয়নত। তোমাৰ ভাগৰুৱা দেহৰ জিৰণি স্থান জুবিন ক্ষেত্ৰত। অজস্ৰ অনুৰাগীৰ বুকুৰে কান্দোনত হেৰাই যাবলৈ তোমাক কোনে কাটি দিলে মাত? ৰুদ্ধ হ'বলৈ তোমাক কোনে কাঢ়ি দিলে মাত? এয়া কি আছিল অৱহেলা নে ষড়যন্ত্ৰ, য'ত হেৰাই থাকিল সুৰৰ সুৰবি মন্ত্ৰ? সাগৰৰ বুকুত তোমাৰ সেই ভাগৰুৱা মুখখন জীয়াই থাকিবলৈ কৰা তোমাৰ অসহায় আচৰণ কেনেকৈ চাওঁ সেই কৰুণ দৃশ্য? কিদৰে সহ্য কৰোঁ এই অন্যায় বুকুৰ জখ? তাৰ ঘৰৰ বাবে হঠাতে হেৰাই গানৰ আভৰণ, প্ৰাণৰ শিহৰণ। এতিয়া দেখিছানে তুমি তোমাক হেৰুৱাৰ হতাশা? শুভৰ উদ্গীৰণ, ন্যায়ৰ বাবে কৰা প্ৰবল আন্দোলন। কেনে আছা জুবিন? এতিয়া যে তোমাৰ গানতেই সাৰে থাকে ৰ'দ বৰষুণ, প্ৰতিটো দিন প্ৰতিটো ৰাতি। তুমি নথকাৰ অনুভৱ সামৰি শূন্যতাৰ কথাত চকু মুদি তোমাৰ গানতেই হওঁ বুলি। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই বুলি সমন্বয়ৰ বীজ কিছুমানে মেঘৰ চেৰিয়েদি সৰগৰ পৰা নামি আহিব নোৱাৰানে আমাৰ সৈতে গীত গাবলৈ? কেনে আছা জুবিন? আছা ন কুশলে? এবাৰ উভতি আহাও তোমাৰ অনুৰাগীৰ চকুপানী মচিবলৈ, গীত শুনাবলৈ। জানো তুমি আহিবা নতুনৰ জাতেৰে, তুমি আকৌ উভতি আহিবা গীতৰ সভালে। নাহিবানে এবাৰ গানে কি আনে বুলি গাবলৈ? তোমাৰ স্মৃতিয়ে আৱৰি কৰিলে নাহিবানে এবাৰ? তোমাৰ সৰুৰে তোমাক মাতিলে বাতৰি শেষতে বাট চাই ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। ধন্যবাদ।